অতিকে সুখী মোৰ পৰীক্ষাৰ ৰিজাল্টটো লৈ আৰু ভাবিছোঁ যে আপোনালোকৰ আশীৰ্বাদ মোৰ লগত থাকিব যাতে সততাৰে নিজৰ কৰ্মজীৱনত আগবাঢ়ি যাব পাৰোঁ। পঢ়া শুনা মই আপোনাৰ প্ৰথমতে SPM IS একাডেমীত মোৰ অনলাইন ফাউণ্ডেশ্যন বেটছত মই লৈছিলোঁ। তাৰপিছত বাকীখিনি মই ঘৰৰ পৰাই পঢ়া আৰু এইটো মোৰ 3 নম্বৰ প্ৰচেষ্টাত মই সফল হ'বলৈ পাৰিছোঁ আৰু কোচিং আছিলে হয় SPMৰ। ভৱিষ্যতেতো এতিয়াতো বাৰু ডিপাৰ্টমেণ্ট পালোৱে বাৰু ইণ্ডাষ্ট্ৰিজৰ, বাকীখিনি চাওঁ আপোনালোকৰ আশীৰ্বাদত আৰু কিমান আগবাঢ়ি যাব পাৰোঁ। সেইটো বাৰু মই চেষ্টা কৰিম আৰু যদি দিবলৈ যদি মই পাৰোঁ। আপোনাৰ প্ৰথমতে বাৰু নিজৰ কৰ্মখিনি কৰি যাব লাগিব, নিজৰ ডিউটিখিনি। তাৰপিছত যদি সময় হয় তেতিয়াহ'লে আৰু আগবাঢ়ি যাবলৈ চেষ্টা কৰিম। প্ৰথমতে মই ক'ম যে চেষ্টাৰ অসাধ্য নাই। যে মই যিহেতু আপোনাৰ 3 বছৰ চেষ্টা কৰাৰ ফলতে আজি এই সাফল্য লাভ কৰিবলৈ সক্ষম হৈছোঁ। মই সকলোকে সেইটোৱে ক'বলৈ বিচাৰোঁ যে আপোনালোকে কষ্ট কৰি যাওক, কষ্টৰ ফল এদিন হ'লেও পাবই আৰু কষ্টৰ ফল হ'লে মিঠাই হয়। যিহেতু মা দেউতাই মোক আপোনাৰ ক'ব গ'লে ইনস্পাইৰেশ্যন দি সহায় কৰিছে, কাৰণ মই যিহেতু আপোনাৰ ঘৰতে থাকিব লগা হৈছে আৰু মা দেউতাই যদি মোক সহায় নকৰিলে হয় তেতিয়াহ'লে মোৰ ইমানখিনি অধ্যয়ন কৰিবও নোৱাৰিলোঁ হয় আৰু তেওঁলোকৰ বাবেই মই আজি সফল হৈছোঁ বুলি ক'ব লাগিব। ৰেংক কিমান আছিলে? মোৰ আপোনাৰ যোনটো এছিষ্টেণ্ট মেনেজাৰ অফ ইণ্ডাষ্ট্ৰি যোনটো পদ আছে তাৰে মোৰ 15 নম্বৰ ৰেংক।